কুৱেশ্যন পেপাৰ সলিউশ্যনৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত লৈ আহিছোঁ মেট্ৰিক ফাইনেল 2026 বৰ্ষৰ ইতিমধ্যে হৈ যোৱা মেথছৰ কুৱেশ্যন পেপাৰখন। এই ভিডিঅ'ত সমাধান কৰিম কুৱেশ্যন পেপাৰখন, MCQ 45টা আলোচনা কৰিম। লগে লগে তোমালোকে মিলাই চাবা তোমালোকৰ MCQ কিমান শুদ্ধ হৈছে। ভিডিঅ'ত প্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টো লাইক কৰি লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত ইয়াত 45টা MCQ আছে, সেইখিনি সমাধান কৰিম। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে উক্তি 1, যদি বহুলক আৰু মাধ্যক্ৰমে 60 আৰু 66 হয় তেন্তে মাধ্যমা হ'ব 64। যুক্তি R, মাধ্যমা 1/3 বহুলক 2 মাধ্য। এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A। 2 নম্বৰলৈ আগবাঢ়িছোঁ। তলৰ চিত্ৰটোৰ সহায়ত 1 আৰু 2 স্তম্ভ দুটা মিলাব লাগে। মিলালে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C নম্বৰটো শুদ্ধ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখন মোক সলিউশ্যন কৰাত সহায় কৰিছে জ্যেষ্ঠ বিজ্ঞানৰ শিক্ষক এজনে, অংকৰ শিক্ষক এজনে, তেখেতক ধন্যবাদ জনাইছোঁ। তাৰপিছৰ কুৱেশ্যনটো হৈছে যদি kx 5y = 2, 6x + 2y = 7 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে তেন্তে কেৰ মান কিমান হ'ব? অপশ্যন ডি নম্বৰটো -15। তাৰপিছত 4 নম্বৰটোৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C 22। কুৱেশ্যন নম্বৰ 5, কেন্দ্ৰৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত থকা এডাল জিয়াৰ দৈৰ্ঘ্য 8 চেণ্টিমিটাৰ হ'লে বৃত্তৰ ব্যাসাৰ্ধৰ মান হ'ব অপশ্যন ডি নম্বৰ 5 চেণ্টিমিটাৰ। তাৰপিছত তলৰ ৰৈখিক সমীকৰণযোৰবোৰৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন C নম্বৰটো, কেৱল এক অসংযত। তাৰপিছত মিলাব লাগে A স্তম্ভৰ লগত B স্তম্ভ মিলাব লাগে। A স্তম্ভ আৰু B স্তম্ভৰ থকা সমীকৰণবিলাক চোৱা আৰু এই শুদ্ধ বিকল্পটো হ'বগৈ অপশ্যন B নম্বৰটো, P2Q1 R4 S3। 3087ৰ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণগণ হ'ব? এইটো হ'ব অপশ্যন A 3। তাৰপিছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। কুৱেশ্যন নম্বৰ 9ত আছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়? অপশ্যন C নম্বৰটো অপৰিমেয় সংখ্যা নহয়। তাৰপিছত যদি আলফা আৰু বিটা বহুপদ px² + qx + r দুটা শূন্য হয় তেন্তে যোনটো সমীকৰণ কোনটো হ'ব? অপশ্যন ডি নম্বৰটো শুদ্ধ হ'ব। ডি মানে p - q + r/p। তাৰপিছত যদি sin θ + cos θ 4/3 তেন্তে sin θ cos θ ৰ মান কিমান হ'ব? অপশ্যন C 7/18। তাৰপিছত কুৱেশ্যন নম্বৰ 12, কাষৰ চিত্ৰৰ অকেন্দ্ৰীয় বৃত্তত P আৰু PB দুডাল স্পৰ্শক আছে। এংগুল APB 50 ডিগ্ৰী তেন্তে এংগুল QAB অপশ্যন A নম্বৰটো শুদ্ধ হ'ব। 1 আৰু 4, 1 মানে 25 ডিগ্ৰী, 4 মানে 90 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী। তাৰপিছত কুৱেশ্যন নম্বৰ 13, যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথমটো পদ A আৰু সাধাৰণ অন্তৰ P হয় তেন্তে N পদটো হ'ব? অপশ্যন D আছে। তাৰপিছত 14ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C, সিহঁতৰ অনুৰূপ কোণবোৰ সমান। তাৰপিছত 15, 2 - 1 60 বিন্দু সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দু স্থানাংক হ'ব 41। প্ৰথম 8টা মৌলিক সংখ্যাৰ মাধ্যমা হ'ল 9, অপশ্যন B 9। 17ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C 0.89। তাৰপিছত চিত্ৰত এডাল ৰেখাৰ AB 3:4 অনুপাতত ভাগ কৰোঁতে পোৱা অংকনৰ পৰ্যায়বোৰ এনেধৰণৰ। তো এই গোটেইখিনি আমি ভালকৈ মনোযোগেৰে চালে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন C নম্বৰটো। অপশ্যন C নম্বৰটো হ'বগৈ কাৰেক্ট। 6, 1, 4, 2, 3 আৰু 5। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে গৈ দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 চেণ্টিমিটাৰ আৰু 8 চেণ্টিমিটাৰ। বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন, এইটো হ'ব 14 চেণ্টিমিটাৰ। এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি, এইটোৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন A 3 একক। 21ৰ শুদ্ধ উত্তৰ অপশ্যন D, A আৰু B দুয়োটাই সত্য। তাৰপিছত 22ৰ যোনটো সমীকৰণটো এইটো সিদ্ধ কৰিলে xৰ মান হ'ব অপশ্যন C নম্বৰটো। তাৰপিছত 23, n² + n+1 মাজৰ কিমানটা অস্বাভাৱিক সংখ্যা আছে? অপশ্যন A নম্বৰটো শুদ্ধ। তাৰপিছত 24লৈ আগবাঢ়িছোঁ। 24ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন D। 25ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B। অপশ্যন B নম্বৰটো শুদ্ধ 25ৰ। তোমালোকৰ এক্সাম কেনেকুৱা হৈছে কমেণ্ট কৰি নিশ্চয় জনাবা। 26লৈ আগবাঢ়িছোঁ। 26ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন A অশুদ্ধ, B শুদ্ধ। তাৰপিছত শুদ্ধ বিকল্পটো বাছি উলিওৱা। বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শ থাকিব পাৰে, এইটো অশুদ্ধ। যদি ABCD চতুৰ্ভুজৰ বাহুকেইটা এটা বৃত্তক স্পৰ্শ কৰে তেন্তে AB + CD এইটো A আৰু B উভয় অসত্য, দুয়োটা উক্তি অসত্য। 28ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B। 29ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B নম্বৰটো শুদ্ধ। 30ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন A। 31 উক্তি A উক্তি B এইটো পঢ়িলে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন D।
32 এক্স স্কোয়ার মাইনাস ওয়াই স্কোয়ার প্লাস এক্স প্লাস ওয়াইয়ের এটা উৎপাদক এক্স প্লাস ওয়াই হলে আনটো উৎপাদক হ'ব অপশ্যন এ নম্বৰটো শুদ্ধ 33 ডি নম্বৰটো কাৰেক্ট এটা বৃত্তকালীৰ কোন হয় তেন্তে মুখ্য বৃত্তকালী হ'ব অপশ্যন 1 2 আৰু 4 1 2 আৰু 4 তাৰপিছত 34 দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হ'লে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত হ'ব অপশ্যন বি নম্বৰটো 25:4 তাৰপিছত প্ৰদত্ত বিভাজনৰ তালিকাৰ পৰা বহুলোকৰ শ্ৰেণী নিৰ্ণয় কৰিলে অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব 55ৰ পৰা 70 তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তটো অপশ্যন বি নম্বৰটো -6420 তাৰপিছত 37ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি 50 ডিগ্ৰী 38ৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন বি p to the power 4 q to the power 5 তাৰপিছত 39লৈ আগবাঢ়িছোঁ এটা ৰৈখিক বহুপদ px - qৰ শূন্য হ'ব অপশ্যন চি নম্বৰটো শুদ্ধ তাৰপিছত তলৰ কোনযোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে অপশ্যন ডি নম্বৰটো কেৱল 2 এইটো শুদ্ধ তাৰপিছত 31 সেন্টিমিটাৰটো শুদ্ধ 42 ডি নম্বৰটো শুদ্ধ 42 ডি নম্বৰটো শুদ্ধ 43 ডি নম্বৰটো 44 ডি নম্বৰ 49/64 এইটো কাৰেক্ট 45 চিত্ৰত যদি এংগল ABC পৰিসীমা 27 ডিগ্ৰী হয় তেন্তে AB + PQ এইটো অপশ্যন চি নম্বৰটো শুদ্ধ হ'ব তাৰপিছত আমি আগবাঢ়িম ইয়াৰ লং কুৱেশ্যনবিলাক 2 3 আৰু 4 মাৰ্কছৰ যিবিলাক কুৱেশ্যন আছে খ শাখা এই কুৱেশ্যনবিলাক এবাৰ চাই যোৱা 46ৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন তাৰপিছত আকৌ 2 মাৰ্কছৰ নেক্সট আকৌ 2 মাৰ্কছৰ কুৱেশ্যন আকৌ 2 মাৰ্কছৰ কুৱেশ্যন আছে এনেকৈ 2 মাৰ্কছৰ কুৱেশ্যন 5টা আছে তাৰপিছত আকৌ 3 মাৰ্কছৰ কুৱেশ্যন আছে নাইবা এটা আছে তাৰপিছত 52 3 মাৰ্কৰ কুৱেশ্যন আছে তোমালোকৰ MCQ কিমান শুদ্ধ হৈছে তোমালোকে কাউণ্ট কৰি কিমান MCQ শুদ্ধ কৰিছা কমেণ্ট কৰি নিশ্চয় জনাবা ইয়াত 3 মাৰ্কছৰ কুৱেশ্যনবিলাক আছে তাৰপিছত 3 মাৰ্কছৰ কুৱেশ্যনবিলাক আছে তাৰপিছত এইপিনে আকৌ 3 মাৰ্কছৰ 4 মাৰ্কছৰ কুৱেশ্যনবিলাক আছে এবাৰ গোটেইখিনি কুৱেশ্যন ভালকৈ মনোযোগেৰে চোৱা তাৰপিছত নেক্সট ভিডিঅ'বিলাকত মই তোমালোকৰ জেনেৰেল সায়েন্সৰ ওপৰত কমন ভিডিঅ' লৈ আহিম কমন কুৱেশ্যন লং কুৱেশ্যনবিলাক লৈ আহিম MCQ লৈ আহিম আশা কৰোঁ সেই ভিডিঅ'বিলাক চাবা বুলি কোনে ক'ৰ পৰা ভিডিঅ'টো চাইছা যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষত থকা ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'বা আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ আশা কৰোঁ সকলোৰে পৰীক্ষা বাকী যিবিলাক আছে সেইবিলাক শুভ হওক ভালে হওক ধন্যবাদ